মহে কামোৰা কথাটো আমি চাই থাকিবলৈ ৰৈ থকা নাই। ইয়াত জুবিন দা কি পৰিস্থিতিত কোনে ছিংগাপুৰত হত্যা কৰিলে সেইটোহে আমাক লাগে। এতিয়া মহে কামুৰিছে বুলি কৈ মানুহৰ ইয়াত চিম্পেথি ল'ব নিবিচাৰিব এই হত্যাকাৰী বিলাকৰ পক্ষত কথা কৈ। বোলে এই কিবা জেলত বোলে কিবা আপোনাৰ মাটিত শুই আছে বুলি কৈছে। আমি সব কথা গম পাওঁ, জেলত কেনেকে থাকে এগৰাকী আপোনাৰ অভিযুক্ত সেই কথা জানো আমি। গতিকে অসমৰ মানুহক তেওঁ ব্লেকমেইল কৰি আছে যে তাত বোলে ৰুটি খাবলৈ পোৱা নাই, তাত বোলে আপোনাৰ এই কিবা ভাতৰ লগত দালি ভাত খাই মানুহবিলাক শুকাই ক্ষীণাই গৈছে বুলি কৈছে। ক্ষীণাই গৈছে বুলি কৈছে, মানে ক্ষীণাই গৈছে বুলি কৈ আমাৰ অসমৰ মানুহক দেখুৱাইছে যে এইবিলাক মানুহক জেলত শাস্তি দিয়া হৈছে। সব মিছা কথা। জেলত তেনেকে কাকো ৰখা নহয়। জেলত কাৰ্পেটতে ধুনীয়াকে শুবলৈ পৰিৱেশ পৰিস্থিতি কৰি দিয়া হৈছে। জেলত কেনেকে থাকে জেলত যোৱা মানুহবিলাকে জানে, সময়মতে ভাত খাবলৈ দিয়ে। গতিকে এনেকৈ মানে মিছা মিছি কথা কৈ মূল যিটো আমাৰ হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ, জুবিন দাৰ ন্যায় বিচাৰৰ যিটো সংগ্ৰাম সেইটো পাতল কৰিব খুজিছে মুখ্যমন্ত্ৰীয়ে। ইয়াৰ পৰা অসমবাসী ৰাইজক সাৱধান হ'বৰ কাৰণে আমি অনুৰোধ জনাইছো যে ইমান দীঘলীয়া সময় তেওঁলোকে তদন্ত কৰিলে কিন্তু মূল অভিযুক্তক আপোনাৰ ঢুকি নাপালে। জুবিন দাক ছিংগাপুৰলৈ কোনে লৈ গৈছিলে? আজি আপোনাৰ ছিংগাপুৰত নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল চামকানু মহন্তক লগত লৈ হাই কমিশ্যন অফ ইণ্ডিয়াই পাতিছিলে। হাই কমিশ্যন অফ ইণ্ডিয়া মানে বিজেপি চৰকাৰে পাতিছিলে। গতিকে বিজেপি চৰকাৰৰ কোনো এতিয়ালৈকে কোনো অনুষ্ঠানক ছিংগাপুৰত থকা হাই কমিশ্যনে হওক বা আপোনাৰ আমাৰ ভাৰতৰ যি বিদেশ মন্ত্ৰণালয় আছে, কোনো মন্ত্ৰীক আচলতে আপোনাৰ তদন্তৰ আওতালৈ অনা নাই। আপোনাৰ ঘটনা ঘটিছে ছিংগাপুৰত, কিন্তু ইয়াত আপুনি চাব গুৱাহাটীত আপোনাৰ হোটেল এই যিবিলাকত আপোনাৰ জুবিন দাই কেতিয়াবা পুৰি বা চাহ খাইছিলে সেইবিলাক মানুহক তদন্তৰ আওতালৈ আনিছে। গুৱাহাটীৰ বিহু কমিটি বিলাকক তদন্তৰ আওতালৈ আনিছে। গতিকে তদন্ত কৰিব লাগিছিলে ছিংগাপুৰৰ আছাম এছ'চিয়েশ্যনৰ যিবিলাক সভাপতি সম্পাদক, তদন্ত কৰিব লাগিছিলে এই য়ট পাৰ্টি কৰোঁতে যে জুবিন দাৰ সাগৰত পৰি মৃত্যু হ'ল তন্ময় ফুকন যিগৰাকী অৰ্গেনাইজাৰ, সেই মানুহজনক আপোনাৰ তদন্ত আওতালৈ নানিলে, গ্ৰেপ্তাৰ নকৰিলে। তাৰ পাছত তেওঁলোকে চাৰ্জশ্বিট দাখিল কৰিব। বোলে সেই চাৰ্জশ্বিটটো হ'ব আপোনাৰ ৩৫০০ পৃষ্ঠাৰ। এই ৩৫০০ পৃষ্ঠাই হওক বা আপোনালোকে ৰামায়ণ মহাভাৰত লিখি আনক, মহাকাব্য এখন লিখি আহিলেও নহ'ব। আমি যিবিলাক মূল অভিযুক্ত বুলি কৈছো, হিমন্ত বিশ্ব শৰ্মাও মূল অভিযুক্ত। কাৰণ এই হাই কমিশ্যন অফ ইণ্ডিয়াৰ লগত নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল কেনেকে আয়োজন হ'ব, চামকানু মহন্তই কি দায়িত্বত থাকিব, সেই কথা বতৰা আপোনাৰ দীঘলীয়া আপোনাৰ মিটিঙত তেওঁলোকৰ চলি আছিলে। মিটিং মানে তেওঁলোকৰ যিবিলাক চিঠি পত্ৰ আছিলে হাই কমিশ্যন অফ ইণ্ডিয়া আৰু আপোনাৰ হিমন্ত বিশ্ব শৰ্মাৰ মাজত এপ্ৰিল মাহৰ পৰা যোগাযোগ চলি আছিলে। এতিয়া জুবিন দাৰ মৃত্যু হোৱাৰ কাৰণে তেওঁলোকে কোনো লেনদেন নাই, মানে নৰ্থ ইষ্ট ফেষ্টিভেলৰ লগত তেওঁ লেনদেন নাইকিয়া হৈ গ'ল। তাৰ পাছত চামকানু মহন্তক তেওঁ চিনিয়ে নাপাওঁ বুলি কৈ দিলে। গতিকে এই মানুহজনে অসমৰ মানুহক ব্লেকমেইল কৰি আছে। আৰু এতিয়া তেওঁ এটা বস্তু সন্মুখলৈ আনিছে, চাৰ্জশ্বিট 12 তাৰিখে দাখিল কৰিব। তেওঁ কৈ ফুৰিছে বোলে মহে কামুৰিছে চামকানু মহন্তক।